নগৰবেৰাৰ নাইটৰ কল্যাণপুৰত দেওবাৰে সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ইটা ভৰ্তি নম্বৰবিহীন ট্ৰেক্টৰৰ ওপৰৰ পৰা পৰি থিতাতে মৃত্যু হৈছে জুলফিকাৰ আলী নামৰ এজন যুৱকৰ। মৃত জুলফিকাৰ আলীৰ ঘৰ নগৰবেৰাৰ জামলাইত। জামলাইৰ পৰা কল্যাণপুৰলৈ ট্ৰেক্টৰেৰে ইটা কঢ়িয়াই অনা সময়ত দুৰ্ঘটনাটো সংঘটিত হৈছে। স্থানীয় লোকে যুৱকজনক ততাতৈয়াকৈ কল্যাণপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও ইতিমধ্যে যুৱকজনৰ মৃত্যু হোৱা বুলি ব্যক্ত কৰিছে চিকিৎসকে। ঘটনাস্থলীত ইতিমধ্যে নগৰবেৰা আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। সবিশেষ জনামতে মানে ইটাৰ গাড়ী বা ট্ৰেক্টৰ গাড়ীৰে আহাতে ইটাৰ ওপৰত ল'ৰাজন বহি আছে। বহি থাকাতে সম্ভৱতঃ মই জনামতে তাৰ টোপনি আহিছিল নেকি, টোপনি অৱস্থাত তেওঁ বাগৰি পৰি যোৱাৰ পিছত ততাতৈয়াকৈ কল্যাণপুৰ হস্পিটেললৈ আনিলেও যদিও মানে কল্যাণপুৰ হস্পিটেল পোৱাৰ আগতে মৃত্যু। কি নাম আছিল? তেওঁৰ নাম আছিল জুলফিকাৰ। ঘৰ ক'ত আছে? ঘৰ জামলাই। দুৰ্ঘটনাটো ক'ত হৈছে? দুৰ্ঘটনাটো হৈছে আমাৰ নাইটৰ এলেকাৰ প্ৰয়াত আবুল কালাম আজাদ ছাৰৰ ঘৰৰ সন্মুখতে। বজাৰ এৰিয়াত? নহয়, বজাৰ এৰিয়া নহয়, বজাৰৰ অলপ পূবফালে। কি ক'ৰ পৰা আহি আছিল? এতিয়া জামলাইৰ পৰা আহি আছে। আচ্ছা, ইটা কঢ়িয়াই? অঁ, ইটা কঢ়িয়াই আনি আছিল। ট্ৰেক্টৰ আছিল? হয় হয়, ট্ৰেক্টৰ আছে। আচ্ছা। দক্ষিণ কামৰূপৰ পৰা হাছানুল আহমেদৰ ৰিপৰ্ট, অসম টুডে।